অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন চলে বলে কৌশলে অসমৰ ভূমি লাগে মেঘালয় চৰকাৰক আৰু ইতিমধ্যে আসাম টক্সত সবিস্তাৰে প্ৰচাৰ কৰা হৈছিল অসম মেঘালয় সীমান্তৱৰ্তী চাংমানগৰ এই চাংমানগৰৰ মেঘালয়ৰ আগ্ৰাসনৰ বিষয়ে ইতিমধ্যে আসাম টক্সত সবিস্তাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিছো আৰু তাৰ পিছত আজি বৰ্তমান উপস্থিত আছো দক্ষিণ কামৰূপৰ বকো ছয়গাঁও সমষ্টিৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত লাম্পি অঞ্চলত আৰু ইতিমধ্যে পবিত্ৰ বিধানসভাৰ মজিয়াত বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে এই লাম্পি অঞ্চলৰ বিভিন্ন সমস্যাৰ বিষয়ে বা এই লাম্পি অঞ্চলৰ লোকসকল জৰ্জৰিত হৈ থকা বিভিন্ন অভাৱ অনাটন অভিযোগৰ বিষয়ে ইতিমধ্যে পবিত্ৰ বিধানসভাৰ মজিয়াত যিহেতুকে তেখেতে উত্থাপন কৰিছিলে আৰু সেই উত্থাপন কৰাৰ পিছতে এই মুহূৰ্তত সমগ্ৰ অসম জুৰি লাম্পি এক চৰ্চাৰ বিষয় হৈ পৰিছে আৰু বৰ্তমান আমি উপস্থিত আছো অসম মেঘালয় সীমান্তৰ লাম্পিৰ একেবাৰে জিৰ' লাইনত আৰু মই যিহেতুকে বৰ্তমান উপস্থিত আছো এয়া মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছো মই বৰ্তমান য'ত উপস্থিত আছো এয়া অসমৰ ভূমি অসম চৰকাৰে মোৰ পিছফালে থকা এই পথটি নিৰ্মাণ কৰিছে এয়া জিৰ' লাইন আৰু মোৰ সন্মুখত থকা যিখিনি পথ এই পথছোৱা নিৰ্মাণ কৰিছে মেঘালয় চৰকাৰে কিন্তু পৰিতাপৰ বিষয় এয়াই যে এই জিৰ' লাইনৰ পৰা প্ৰায় 10 কিলোমিটাৰ ভিতৰলৈ সোমাই গৈ মেঘালয় চৰকাৰে চলাইছে আগ্ৰাসন মেঘালয় চৰকাৰে নিৰ্মাণ কৰিছে পকী পথ মেঘালয় চৰকাৰে দিছে শিক্ষানুষ্ঠান মেঘালয় চৰকাৰে কৰিছে স্বাস্থ্য কেন্দ্ৰ লগতে প্ৰশাসনীয় বহুকেইটা কাৰ্যালয় মেঘালয় চৰকাৰে নিৰ্মাণ কৰি অসমৰ ভূমিত এনেদৰে চলে বলে কৌশলে আগ্ৰাসন অব্যাহত আসাম টক্স আপোচবিহীন অসম কণ্ঠ